নমস্কাৰ, আজি মই চিদল খাৰ বনাই আছোঁ। এইটো আমাৰ ৰাজবংশী মানুহৰ বহুত প্ৰিয়। আহকচোন চাওঁ কেনেকৈ বনাওঁ। চিদল বনাওঁতে বেছি বস্তু নালাগে। কেঁচা জলকীয়া, নহৰু, চিদল আৰু ভাতৰ মাৰ, এইখিনিৰে আমি এতিয়া বনাম। আৰু খাৰ, কল খাৰ, চুদা নহয়, কল খাৰ লৈছোঁ। এতিয়া কেৰাহীত তেল দিছোঁ, নহৰু দিছোঁ, তাৰপিছত চিদল দিম, অকণমান ভাজি ল'ম। ভাজা হৈ গ'ল। এতিয়া কেঁচা জলকীয়া দিম, কেঁচা জলকীয়া দিম, অলপ লাৰি দিম। এতিয়া খাৰ দিম, খাৰ দিয়া হ'ল। এতিয়া আমি লাৰি দিছোঁ। আপোনালোকে পাৰিলে জ্বলা খালে জ্বলা বেছিকৈ দিব, আমি জ্বলা খাওঁ, অলপ জ্বলা দিছোঁ। কেঁচা জলকীয়াও দিব পাৰে বা শুকান জলকীয়াও দিব পাৰে। শুকান জলকীয়া দিলে ধুনীয়াকৈ ৰঙা হৈ যায়। এতিয়া ভাতৰ মাৰি দিম, ভাতৰ মাৰি দি দিলোঁ। এতিয়া এইটো জাল হ'ব, জাল হোৱাৰ পিছত গোটাকৈ বনাব, বেছি পনীয়াকৈ বনালে ভাল নালাগে খাই। নিমখ দিলোঁ, হৈ গ'ল। ইমান সোৱাদৰ বস্তু, আপোনালোকেও বনাওক, খাওক। ভাল লাগিলে কমেণ্ট কৰিব, লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।